আজি আমি ইংলিশৰ কাৰেক্ট টেন্স আৰম্ভ কৰিম যে গ্ৰামাৰৰ যোনটো কাৰেক্ট টেন্স আছে যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আৰু পাষ্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰিম কাৰণ এই দুইটা কাৰেক্ট টেন্স বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰ আগৰ কেইটামান টেন্সৰ কাৰেক্ট টেন্স আমি অলৰেডি কৰি দিছো প্ৰেজেন্ট ইনডিফিনিট কন্টিনিউয়াস আৰু পাৰফেক্ট আৰু আজি আমি কৰিম পাষ্ট পাৰফেক্ট কন্টিনিউয়াস আৰু পাষ্ট ইনডিফিনিট টেন্সৰ এতিয়া এই দুই টেন্সৰ পৰা আমাৰ 5 মাৰ্ক আহে ক্লাস 9 10 11 আৰু 12 ৰ গুটেখিনিত মানে কাৰেক্ট টেন্স আহিবই সেই কাৰণে আমি আজি কাৰেক্ট টেন্স আলোচনা কৰিম যে কাৰেক্ট টেন্স বিলাক কেনেকৈ কৰে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আৰু পাষ্ট ইনডিফিনিট টেন্সৰ প্ৰথমতে কৈছে যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্স বিলাক যদি বাক্যত সিন্স বা ফৰ থাকে তেন্তে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয় কিন্তু ইয়াত দুই তিনিটা কন্ডিশনৰ বাহিৰে যদি অতীতৰ দুটা ডেট থাকে তেতিয়া হলে এটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াসত হৈ যাব আৰু যদি অতীতৰ এটা ডেট থাকে তেনে হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব আৰু বাক্যত কি থাকিব লাগিব সিন্স নতুবা ফৰ থাকিব লাগিব এতিয়া আমি ইয়াত एग्जांपल এটা চাইছো I live in Delhi since 2005 এতিয়া ইয়াত কৈছে যে অতীতৰ এটা ডেট আছে আৰু বাক্যত কি আছে সিন্স আছে আৰু যদি বাক্যত সিন্স থাকে তেনে হলে বাক্যটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন অনুযায়ী গঠন অনুযায়ী আমি ভাৰ্বটো শুদ্ধ কৰিব পাৰিম এতিয়া ভাৰ্ব ব্ৰেকেটৰ ভিতৰত যোনটো থাকিব সেইটো হৈছে ভাৰ্ব ইয়াৰ ভাৰ্ব হৈছে লিভ সেই কাৰণে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন অনুযায়ী আমি এটো শুদ্ধ কৰিম এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট have been has been bar plus ing এতিয়া সাবজেক্ট টু I ঠিকে আছে I এতিয়া I লগত কি লাগিব have been নতুবা has been helping verb আহিব I লগত have been এতিয়া I have been এতিয়া ভাৰ্বৰ লগত কি লাগে ভাৰ্বৰ লগত ing সেই কাৰণে লিভৰ লগত লাগিব living since 2005 I have been living in Delhi since 2005 আৰু ব্ৰেকেট 2 উঠি যাব সেকেন্ড বাক্যটো আমি চাইছো যে it rained since morning এতিয়া যে ইয়াত কি আছে বাক্যত since আছে আৰু sin থকা বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয় সেই কাৰণে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন মতে ভাৰ্বটো শুদ্ধ হ'ব আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন হৈছে পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন সাবজেক্ট have been has been verb ing এতিয়া সাবজেক্ট টু it জায়গাতে আছে আৰু ইটৰ লগত it হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ সেই কাৰণে তাৰ হেল্পিং ভাৰ্ব লাগিব has been it has been আৰু ভাৰ্বৰ লগত লাগে ing সেই কাৰণে হ'ব raining since morning it হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ সেই কাৰণে হেল্পিং ভাৰ্ব লাগিছে has been আৰু ভাৰ্বৰ লগত ing লাগিছে rain raining আৰু ব্ৰেকেট 2 উঠি গৈছে সেকেন্ড যদি বাক্যত since বা for থাকে তেতিয়া যে কেৱল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব তেনেকুৱা কোনো কথা নহয় এই বাক্যটো আমি পঢ়িছো we know each other for 5 years we know each other বাক্যত কি আছে for আছে আৰু বাক্যটো হ'ব লাগিছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কাৰণ এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত নহয় কিয় নহয় যে আমি ভাৰ্বটো চাইছো ভাৰ্বত আছে ন এতিয়া ভাৰ্বত যদি ন থাকে তেনে হলে নৰ লগত কেতিয়া আমি ing লগাব নোৱাৰো টেন্স ফৰ্মত কেৱল টেন্সৰ ফৰ্মেশনতে আমি ing লগাব নোৱাৰো পাৰ্টিসিপল ফৰ্মত আমি পাৰো কিন্তু টেন্সৰ ফৰ্মেশন আমি নৰ লগত ing লগাব নোৱাৰো সেই কাৰণে যেহেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সত ভাৰ্বৰ লগত ing কিন্তু ইয়াত ভাৰ্বৰ লগত আমি ing প্লাস কৰিব নোৱাৰো আৰু কোন কেইটাৰ লগত আমি ing প্লাস কৰিব নোৱাৰো সেই বাক্য কেইটা আমি চাই লম যে ফাৰ্স্টত আছে belong belongৰ লগত টেন্সত আমি ing যোগ কৰিব নোৱাৰো
ফিল ফিলৰ লগতো আমি আইএনজি যোগ কৰিব নোৱাৰো থিংকৰ লগতো আমি আইএনজি যোগ কৰিব নোৱাৰো লাভৰ লগতো নোৱাৰো হেয়াৰৰ লগতো নোৱাৰো নৰ লগতো নোৱাৰো আৰু সিৰ লগতো নোৱাৰো লাইকৰ লগতো নোৱাৰো ওয়ান্টৰ লগতো নোৱাৰো হোপৰ লগতো নোৱাৰো বিলিভৰ লগতো নোৱাৰো আৰু আন্ডাৰষ্টেণ্ডৰ লগতো আমি টেন্সত আইএনজি যোগ কৰিব নোৱাৰো আৰু তেনেকুৱা ধৰণৰ যদি ভাৰ্ব থাকে আৰু বাক্যত সিন্স বা ফৰ থাকে তেনেহলে এই বাক্যটো হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত এই বাক্যটো হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত কাৰণ ভাৰ্বটোৰ লগত আমি আইএনজি যোগ কৰিব নোৱাৰো টেন্সত এতিয়া যেহেতু প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব এতিয়া সিন্স বা ফৰ থাকিলে এটো আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আমি লিখিব নোৱাৰো এটো আমি প্ৰেজেন্ট পারফেক্ট টেন্সতে লিখিম তেনেহলে প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন কি সাবজেক্ট প্লাস হ্যাভ এজ প্লাস ভার্ব বা পার্টিসিপল ফর্ম তেনেহলে সাবজেক্ট উই টিকে আছে আৰু সাবজেক্টৰ পিছত প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠন হৈছে উই হ্যাভ হেল্পিং ভার্ব আহিব হ্যাভ আৰু ভাৰ্বৰ থাৰ্ড পার্টিসিপল ফর্ম বা থার্ড ফর্ম এতিয়া ভাৰ্বটো আছে নো আৰু নর পার্টিসিপল ফর্ম পাস্ট পার্টিসিপল ফর্মটো হৈছে known we have known each other for 5 years এতিয়া এই কথাটো মনত ৰাখিব লাগিব যদি ভাৰ্বটো আইএনজি যোগ কৰিব নোৱাৰো এই ভাৰ্বটোত আৰু তেনেকুৱা ধৰণৰ ভাৰ্ব যদি থাকে আৰু বাক্যত সিন্স বা ফৰ থাকে তেনেহলে বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সতে হ'ব আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন মতে হেল্পিং ভার্ব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব এতিয়া আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো আলোচনা কৰিলো এতিয়া আমি কৰিম past indefinite tense এটো বহুত ইম্পৰ্টেন্ট টেন্স আৰু ইয়াৰ কারেক্ট টেন্স বিলাকো বহুত ইম্পৰ্টেন্ট এটো এক্সামত আহিবই এতিয়া past indefinite tense আমি কেতিয়া কম যদি কোনো বাক্যত এগো থাকে yesterday থাকে বা লাস্ট উইক থাকে লাস্ট দি যিমান কেইটা থাকে যে লাস্ট উইক লাস্ট মান্থ লাস্ট ইয়ার লাস্ট ফ্রাইডে লাস্ট মানডে যেই না থাকক কি লাস্ট দি যি থাকিব লাস্ট উইক লাস্ট ইয়ার লাস্ট মান্থ লাস্ট সানডে লাস্ট মানডে এইবিলাক বাক্য প্লাস ওয়ান্স আপন এ টাইম ইয়াৰ পিছত ইট ইজ টাইম I wish as if as though এতিয়া যদি বাক্যত কোনো বাক্যত এই কেইটা থাকে এগো yesterday last week last month once upon a time it is time I wish as if as though তেনেহলে বাক্যটো past indefinite tense তে হ'ব আকৌ কৈছো যে বাক্যত যদি এই কেইটা থাকে তেনেহলে এই বাক্যটো past indefinite tense ত হ'ব আৰু past indefinite tense ত হলে past indefinite tenseৰ ফৰ্মেশন মতে হেল্পিং ভার্বটো আমি ভার্বটো শুদ্ধ কৰিম এতিয়া আমি ফার্স্ট বাক্যটো চাইছো যে হি ডাই লাস্ট ইয়ার এতিয়া আমি কি পাইছো লাস্ট ইয়ার আৰু আমি জানো যে যদি লাস্ট দি যিকোনো বাক্য লাস্ট ইয়ার বা উইক বা মান্থ যি থাকে এতিয়া আমি কি পাইছো লাস্ট ইয়ার এতিয়া লাস্ট ইয়ার থাকিলে past indefinite tense হয় আৰু past indefinite tenseৰ ফৰ্মেশন মতে এটো আমি শুদ্ধ কৰিব পাৰিম এতিয়া হিটো জায়গাত আছে তে past indefinite tenseৰ ফৰ্মেশন subject plus be2 plus object ভাৰ্বৰ সেকেন্ড ফৰ্ম এতিয়া subject to হি ঠিক আছে এতিয়া ভাৰ্ব হৈছে die তেনেহলে died সেকেন্ড ফৰ্ম হৈছে died last year he died last year bracket 2 উঠি যাব কিয় died হৈছে কাৰণ সাবজেক্টৰ পিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু
বাক্যত লাষ্ট আছে সেই কাৰণে past indefinite tense একেদৰে পিছৰ বাক্যটো আমি চাওঁ যে he go to Delhi a few years ago এতিয়া এই বাক্যটো যেতিয়া আমি পঢ়িছো বাক্যত কি দেখা পাইছো বাক্যত দেখা পাইছো ago আৰু আমি জানো যে বাক্যত যদি ago থাকে তেনেহলে এটো past indefinite tense হয় আৰু past indefinite tenseৰ ফৰ্মেশন মতে ভাৰ্বটো শুদ্ধ কৰো এতিয়া ভাৰ্বটো আমি কেনেকৈ শুদ্ধ কৰিম যে past indefinite tenseৰ এতিয়া past indefinite tenseৰ মতে হৈছে সাবজেক্টটো জায়গাত থাকিব সাবজেক্টৰ পিছত ভাৰ্বৰ সেকেন্ড ফর্ম ইয়াত ভাৰ্বটো হৈছে go সেই কাৰণে গৰ সেকেন্ড ফর্ম হৈছে went to Delhi বাকিখিনি সেম থাকিব Delhi a few years ago ঠিক একেদৰে এই বাক্যটোলৈ আমি যদি লক্ষ্য কৰো কি দেখা পাম যে it is time we go out এতিয়া বাক্যত আমি কি দেখা পাইছো যে বাক্যত দেখা পাইছো it is time আৰু যদি বাক্যত it is time থাকে তেনেহলে যে বাক্যত it is time থাকিলে এটো past indefinite tense হয় সেম একে হ'ব যে it is time এতিয়া সাবজেক্টৰ পিছত সাবজেক্ট উইৰ পিছত আমি ভাৰ্বৰ কোনটো ফর্ম ইউজ কৰিম যে কেৱল সেকেন্ড ফর্মটো এতিয়া গৰ সেকেন্ড ফর্ম হৈছে went out শুদ্ধ হৈ যাব কেৱল ভাৰ্বৰ সেকেন্ড ফর্মটো লগালে শুদ্ধ হৈ যাব past indefinite tenseৰ ফৰ্মেশন মতে এতিয়া আমি সেকেন্ড বাক্যটো চাও যে I wish I can help you এতিয়া বাক্যত আমি কি দেখা পাইছো যে বাক্যত I wish দেখা পাইছো আৰু I wish থাকিলে যে আমি ইয়াত পাইছো I wish থাকিলে সেন্টেন্সটো past indefinite tenseত হয় সেই কাৰণে past indefinite tense মতে ভাৰ্বটো শুদ্ধ হ'ব এতিয়া I wish জাগাতে থাকিব I এতিয়া canৰ past second form হৈছে could canৰ second form could কেৱল ভাৰ্বৰ second formটো হ'ব আৰু বাকিখিনি সেম থাকিব help you এতিয়া একেদৰে লাষ্ট বাক্যটো আমি চাও যে he behaves as if he know everything এতিয়া বাক্যত কি পাইছো যে he behaves as if he know everything এতিয়া বাক্যত আমি পাইছো as if আৰু যদি বাক্যত as if থাকে কোনটো টেন্সত হয় ইয়াত পাইছো যদি বাক্যত as if থাকে তেনেহলে বাক্যটো past indefinite tenseত হয় আৰু past indefinite tense মতে ফৰ্মেশন মতে ভাৰ্বটো শুদ্ধ হ'ব এতিয়া he behaves টু জাগাত থাকিব he behaves as if he এতিয়া ভাৰ্বৰ কোনটো ফর্ম হ'ব যে যেহেতু বাক্যটো past indefinite tense হ'ব সেই কাৰণে সাবজেক্টৰ পিছত ভাৰ্বৰ সেকেন্ড ফর্ম আহিব আৰু ভাৰ্ব ন'ৰ সেকেন্ড ফর্ম হৈছে known everything as if he known নহয় sorry knew as if he knew everything এতিয়া এনেকৈ আমি ভাৰ্বটো শুদ্ধ কৰিব পাৰিম past indefinite tenseৰ ক্ষেত্ৰত